Hello everyone, welcome back to my channel Maths by Sujit. যোৱাকালি হৈ যোৱা ADRE grade 3 এক্সামৰ মেথছৰ কেইটামান কুৱেশ্যন আমি সলভ কৰিম আৰু তোমালোকৰ এক্সামত কেইটা কুৱেশ্যন কাৰেক্ট হ'ল মেথছত তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি দিবা আৰু এই কুৱেশ্যনবোৰ মোক ষ্টুডেন্টে শেয়াৰ কৰিছে সো এক্স্যাক্টলি মইতো গম নাপাও কি কুৱেশ্যন আহিছে বাট যিবোৰ কুৱেশ্যন মোক শেয়াৰ কৰিছে হেটি মই সলভ কৰিম অকমান মিস্টেক হলে হেতু তোমালোকে এডজাস্ট কৰি লবা ঠিক আছে এটা এই কুৱেশ্যনটো চোৱা if x/3 = y/4 = z/7 তো ইয়াৰ মানটো আমাক উলিয়াব দিছে x + y + z ডিভাইড বাই z ঠিক আছে এটা সো এই কুৱেশ্যনটো তোমালোকে ভালদৰে চোৱা লাষ্ট ইয়াৰ ADRE গ্ৰেড 3 এক্সামটো সেম এই কুৱেশ্যনটো আহিছিলে ডেটাও পুৰা সেম অকল ইয়াত কি আছিল 2z আছিল আগৰটোত বাট এইবাৰ কি অকল 2 টো হটাই কিনি ইয়াত z দি দিছে ইমান ডিফাৰেন্স তো পুট কৰি দিয়া সিম্পল কুৱেশ্যন না x ৰ মান 3 y ৰ মান 4 z ৰ মান 7 দিয়া আছে তো ইয়াত পুট কৰিলে কিমান হ'ব x y z প্লাস কৰিব লাগে তো 7 4 আৰু 3 প্লাস কৰিলে কিমান হ'ব 14 ওপৰত 14 হৈ গল আৰু তলত z আছে z ৰ মান কিমান 7 তো 7 পৰা ডিভাইড কৰি দিয়া কিমান 2 হ'ব এটো ইয়াৰ কারেক্ট आंसर ঠিক আছে এটো সোয়া √1/2 √1/3 √1/4 √2/3 আমাক কি হদিছে স্মলেস্ট ফ্র্যাকশন তো তো এটো কি লাস্ট ইয়ার ADRE গ্রেড 3 অহা কোৱেশ্যনে হয় সেম টু সেম পুরা কপি পেস্ট ঠিক আছে ইয়াত মানে হৰুটো কোনটো এটো হদিছে তো ইয়াৰ ৰুটবোৰ চাই লাভ নাই গুটেকে তাতে ৰুট আছে মই স্কয়ার কৰিলে ৰুটটো এনো গুছি যাব তো আমি সিম্পল কে 1/2 1/3 1/4 আৰু 2/3 কোনটো হৰু এটো চাব লাগে এটা ইয়াৰো ঢেৰ মেথড আছে তোমালোকে এনেকে সোয়া পার্সেন্টেজও কনভার্ট করলে বেশি ইজি হয় 1/2 মানে কিমান পার্সেন্ট 50% 1/2 মানে 50% আমি জানো ডাইরেক্ট মনত থব লাগে 1/3 মানে 33.33% ঠিক আছে এবোৰ মনত থলে ভাল 1/4 মানে কিমান 25% হয় পার্সেন্টেজও কনভার্ট করলে 100 পৰা ইনটু কৰি দিবা তো 4 25 গুণ 100 হয় ন তেনেকে সোয়া এটো 2/3 নহয় জানো 1/3 ৰ দুগুণ নহয় জানো 1/3 যদি মই দুগুণ কৰো 2/3 আহিব তো 1/3 মানটো এটো 2/3 মান ইয়াৰ জাস্ট দুগুণ কিমান হ'ব 66.66% এটো তো হৰুটো হদিছে কোনটো 25% হৰু নহয় নেকি তাৰ মানে এটো 1/4 এটা আমাৰ কারেক্ট आंसर ঠিক আছে এটো সোয়া 8 স্কয়ার কি উলিয়াব লাগে কিউব ৰুট 8 স্কয়ার মানে কি 64 নহয় জানো 8 * 64 তো ইয়াৰ আমি কি উলিয়াব লাগে কিউব ৰুটটো কুৱেশ্যনটো এইটোৱে মানে এটা কিউব ৰুট মানে কি যি কোনো তিনিটা সেম নাম্বার পূৰণ কৰি কিনি আমি 64 টো পাব লাগে তো 4 ৰ কিউব নহয় জানো এটো 4 ক 3 বাৰ পূৰণ কৰিলে আমি 64 পাও তো ইয়াৰ কিউব ৰুট কিমান হ'ব 4 হ'ব ঠিক আছে এটো 4 টো আমাৰ কারেক্ট आंसर এটো সোয়া মিডিয়ান উলিয়াব দিছে মিডিয়ান মানে মধ্যমা 2 - 1 3 1 - 2 5 6 ৰ আমি কি উলিয়াব লাগে মিডিয়ান ঠিক আছে লাষ্ট ইয়াৰো তোমালোকৰ মিডিয়ানৰ ওপৰত কুৱেশ্যন আহিছিলে এবাৰো আহিছে মিডিয়ান আমি কেনেকৈ উলিয়াইছিলো প্ৰথমে নাম্বাৰবোৰ এসেন্ডিংত এৰেঞ্জ কৰিব লাগে সৰু পৰা ডাঙৰ লৈ তাৰ পাছত মাজৰটো আমাৰ কি মিডিয়ান হৈ যায় আটাইতকৈ সৰুটো কোনটো -2 ঠিক আছে নেগেটিভত চোৱা -1 এটো ইয়াৰ পাছত আমাৰ -2 আহিব ন যিমান লেফট ফালে যাম হিমানে কি সৰু হৈ গৈ থাকে ঠিক আছে তো -2 তো আটাইতকৈ সৰু তাৰ পাছত -1 আহিব তাৰ পাছত কি আহিব 1 আহিব 1 ৰ পাছত কি আহিব 2 3 5 6 হৈ গল এটো কি আমি এসেন্ডিংত এৰেঞ্জ কৰি দিলো সৰুৰ পৰা ডাঙৰ লৈ ঠিক আছে আটাইতকৈ সৰুটো এটো তাৰ পাছত এটো নেক্সট 1 2 3 5 6 হল এটা মিডিয়ান সো মিডিয়ান মানে একেবাৰে মাজৰটো কোন 2 নহব জানো চোৱা এফালে 3টা এফালে 3টা তো মাজত কি আছে 2 আছে 2 টো আমাৰ কারেক্ট आंसर ঠিক আছে এটো সোয়া সিম্পলিফিকেশনৰ কুৱেশ্যন 10 to the power 7 divide 10 square plus 10 to the power cube divide 10 to the power -2 আৰু এফালে divide 10 to the power 5 আছে তো তোমালোকে প্ৰথমে এক ডিভাইড কৰা দেখোৱা দুই ধৰণে কৰিব পাৰা তোমালোকে সেম বেস আৰু ডিভাইড আছে তো সদায় পাৱাৰ কেটা কি মাইনাস হৈ যায় ঠিক আছে বা তোমালোকে এনেকৈ কৰিব পাৰা ডিভাইড থাকিলে আমি ক্যান্সেল আউট কৰিব পাৰো ন 10 স্কয়ার কাটি যাব তো কি থাকিব 10 ৰ পাৱাৰ 5 থাকি যাব এনেকৈ কৰিব পাৰা নহলে ডিভাইড থাকিলে বেস সেম হলে বেসটো লিখি কিনি ওপৰ প্ৰথমটোৰ পৰা সেকেন্ডটো মাইনাস কৰি দিবা হাতৰ পৰা 2 গলে 5 এনেকে ইয়াতো চোৱা বেস সেম ডিভাইড কৰিব লাগে 10 টো লিখি লোৱা 3 ৰ পৰা মাইনাস কৰি -2 মানে 3 ৰ পৰা মাইনাস কৰিব লাগে -2 এটো অলৰেডি -2 আছে আকৌ এনেকে তো কিমান হ'ব মাইনাসে প্লাস তো 3 + 2 5 নহব জানো তো ইয়াৰ পাৱাৰ 5 আহি যাব এনেকে আৰু এফালে কি আছে ডিভাইড 10 to the power 5 তো এটো যোগ কৰিলে কিমান হ'ব 2 * 10 to the power 5 হ'ব বা তোমালোকে এনেকৈ কৰিব পাৰা ইয়াতো 10 power 5 ইয়াতো 10 power 5 তো কমন লোৱা 10 to the power 5 ব্র্যাকেটত ইয়াত কি থাকিলে একো মানে 1 থাকিলে প্লাস ইয়াতো কি থাকিলে 1 থাকিলে এনেকে তো এটো 2 নহব যোগ কৰিলে 2 * 10 to the power 5 এনেকে ঠিক আছে হল আৰু এফালে ডিভাইড কি আছে 10 to the power 5 এটা সোয়া ডিভাইডত সেম থাকিলে আমি কাটিব পাৰো 10 to the power 5 10 to the power 5 কি ক্যান্সেল আউট থাকিলে কি অকল 2 থাকিলে তো आंसर 2 হ'ব অপচনত 2 থাকিব ঠিক আছে তোমালে চেক কৰি লবা এটোৱে এটো সোয়া ৰেশিও চ্যাপ্টাৰৰ কুৱেশ্যন if a is to b equal to 3 then 144a is to 36b মানে a আৰু b ৰ যেটো অনুপাত আমাক দিয়া আছে 3 তো আমি ইয়াক এনেকৈ তো লিখিব পাৰো
a অনুপাত b ইকুৱেল টু 3 অনুপাত 1 ঠিক আছে কাৰণ চোৱা যিকোনো নাম্বাৰ তলত 1 থাকে 3ৰ তলত একো নাই মানে 1 আছে আৰু এইটো ডিভাইড মানে কি ৰেচিঅ'টো হয় আমি 3 অনুপাত 1 এনেকৈ লিখিব নোৱাৰোঁ জানো তো এইটো মানে 3 হয় ঠিক আছে যিকোনো নাম্বাৰ তলত 1 থাকে তো ইয়াতো একো দিয়া নাই ন সেইকাৰণে 3 তলত 1 আছে তো মই 3 অনুপাত 1 লিখিব পাৰোঁ তো আমি ক'ব পাৰোঁ a ৰ মান 3 b ৰ মান 1 পুট কৰি দিয়া ইয়াত আহি যাব এনসাৰটো 144 ইনটু a মানে কিমান 3 তো 144 ইনটু 3 হৈ যাব আৰু অনুপাত এফালে কিমান 36b মানে কিমান 1 এইটো তো অনুপাত উলিয়াবলৈ কটাকটি কৰা তোমালোকে চোৱা 3 পৰা এইটো 36 কেইবাৰ যাব 12 বাৰ যাব আকৌ 12 পৰা এইটো 144 12 বাৰ যাব 12 12 গুণ 144 নহয় জানো তো এফালে কি 12 থাকিলে আৰু হেফালে একো নাই মানে 1 তো আমাৰ এনসাৰ কি হ'ব 12 অনুপাত 1 বা অপশন অকল 12 থাকিব পাৰে ঠিক আছে চাই ল'বা তোমালোকে 12 নহ'লে 12 অনুপাত 1 থাকিব এতিয়া এই কুৱেশ্যনটো চোৱা এনেকুৱা টাইপৰ কুৱেশ্যন তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো আহিছিলে হয় নে নহয় বাৰ আছে 2.19 বাৰ তো চোৱা এই পইণ্টৰ আগত যে 2 আছে এইটো মানে কি 2 টো প্লাছ হৈ আছে প্লাছ ঠিক আছে আৰু 19 ৰ ওপৰত বাৰ আছে তো 19 টো লিখি ল'বা ঠিক আছে দুটাৰ ওপৰতে বাৰ আছে ডিভাইড বাই কেইটাৰ ওপৰত বাৰ আছে দুটাৰ ওপৰত তো দুইটা 9 আহি যাব এনেকৈ এতিয়া অপশন তোমালোকে চাবা ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 219 এনেকৈ ঠিক আছে মিক্স ফ্ৰেকশ্যনত এই লাগি থকা মানে এইটো কি প্লাছে বুজায় এইটো বা তোমালোকে এইটো 99 লগত 2 ইনটু কৰি কিনে ইয়াৰ লগত যোগ কৰিবা কিবা এটা আহিব ওপৰত আৰু তলত 99 থাকিব তো চাবা অপশ্যনত কোনটো দিয়া আছে এনেকৈ দিলে এইটো এনসাৰ হ'ব বা এনেকৈ ইনটু কৰিও দিব পাৰে দুটাৰ ভিতৰত এটা হ'ব আৰু ঠিক আছে এইটো চোৱা ৰেডিয়াছ অফ টু সাৰ্কেল ইজ 1:3 এৰিয়াছ ৰেচিঅ' মানে দুটা সাৰ্কেলৰ কি দিয়া আছে ৰেডিয়াছৰ অনুপাতটো দিয়া আছে 1:3 ঠিক আছে দুটা বৃত্ত আছে সিহঁতৰ ব্যাসাৰ্ধৰ অনুপাত দিয়া আছে আমাক 1:3 আমাক কি উলিয়াব দিছে ইহঁতৰ এৰিয়াৰ অনুপাতটো এতিয়া চোৱা এৰিয়া কি আছিলে ফৰ্মুলা সাৰ্কেলৰ এৰিয়া পাই আৰ স্কোৱাৰ নহয় জানো দুইটা সাৰ্কেলৰে এৰিয়াটো পাই আৰ স্কোৱাৰে হ'ব আৰু ইহঁতৰ অনুপাত উলিয়াব লাগে অনুপাত যদি আমি উলিয়াও পাইটো কাটিয়ে যাবচোন থাকিব কি আৰ স্কোৱাৰ মানে আমি গম পালোঁ যে পাই লগত একো মতলব নাই অনুপাত কাটিয়ে যাব জাষ্ট এই ব্যাসাৰ্ধ যে দিয়া আছে তাৰ কি স্কোৱাৰ কৰি দিলে হৈ গ'ল ডাইৰেক্ট এনসাৰ আহি যাব তো 1 ৰ স্কোৱাৰ কিমান 1 হ'ব আৰু r2 এইটো নহয় জানো 3 স্কোৱাৰ কিমান 9 হৈ যাব তো এইটো আমাৰ কি হ'ব কাৰেক্ট এনসাৰ 1:9 ঠিক আছে তোমালোকৰ যেতিয়াও কুৱেশ্যনৰ ৰেডিয়াছ দিয়া থাকে ন অনুপাতত এৰিয়া যদি সুধে ডাইৰেক্ট সেই ৰেডিয়াছটোকে স্কোৱাৰ কৰি দিবা এৰিয়াৰ অনুপাত আহি যাব ঠিক আছে এইটোৱে নেক্সটটো চোৱা সাম অফ 5 কনজুগেটিভ নাম্বাৰ ইজ 95 লাৰ্জেষ্ট নাম্বাৰ মানে পাঁচটা কি ক্ৰমিক সংখ্যাৰ আমাক যোগফলটো দিয়া আছে 95 এনেকুৱা টাইপৰ কুৱেশ্যনো আগতে আহিছে হয়নে নহয় আৰু প্ৰেক্টিছ ছেটতো আমি বহুত কৰিছোঁ এনেকুৱা টাইপৰ কুৱেশ্যন ইয়াৰ ডাইৰেক্ট মই শ্বৰ্টকাটো তোমালোকক লিখাই ৰাখিছিলোঁ কনজুগেটিভ নাম্বাৰ মানে কি গেপটো সেম থাকে ন ডাইৰেক্ট আমি শ্বৰ্টকৈ কেনেকৈ কৰিছিলোঁ এভাৰেজ কনচেপ্ট ইউজ কৰি তোমালোকে বেছিকৈ এক্স ধৰিও কৰিব পাৰা যে প্ৰথম সংখ্যাটো এক্স ছেকেণ্ডটো এক্স প্লাছ 1 এনেকৈ পাঁচটা ধৰিলে হ'ল তাৰ যোগফলটো আমাক দিয়া আছে 95 তো এক্সৰ মানটো উলিয়াই কিনে ডাঙৰ সংখ্যাটো তোমালোকে উলিয়াব পাৰা নহ'লে কি কৰিবা চোৱা এভাৰেজটো উলিয়াই লোৱা কনজুগেটিভ নাম্বাৰৰ এভাৰেজটো সদায় মাজৰ সংখ্যাটো হয় তো মাজৰটো গম পালে বাকী চাৰিটাটো আমি গম পাই যাম ঠিক আছে চোৱা পাঁচটা সংখ্যা আছে 1 2 3 4 5 এই মাজৰটো আমি উলিয়াই ল'ম মাজৰটো এইটো এভাৰেজ হয় তো এভাৰেজৰ ফৰ্মুলা কি আছিলে এভাৰেজ ইকুৱেল টু ওপৰত আমি কি লিখোঁ যোগফলটো কিমান দিয়া আছে পাঁচটা সংখ্যাৰ 95 টোটেল যোগফলটো ইয়াক আমি ডিভাইড কৰিবলৈ সংখ্যাৰ পৰা সংখ্যা কেইটা পাঁচটা আছে তো 5ৰ পৰা তোমালোকে হৰণ কৰা কিমান পাবা 5 গুণ 5 4 থাকিলে 45 5 9 গুণ 45 মানে এভাৰেজ কি 19 পালোঁ মানে এই পাঁচটা সংখ্যাৰ ভিতৰত মাজৰ সংখ্যাটো 19 হয় এইটো 19 হ'লে এইটো কিমান হ'ব 18 হ'ব কাৰণ এক গৈ আছে ন এইটো 17 হ'ব এইটো 20 হ'ব এইটো 21 হ'ব আমাক কি সুধিছে লাৰ্জেষ্টটো কোনটো 21 তো এইটো আমাৰ কাৰেক্ট এনসাৰ এনেকৈ তোমালোকে ডাইৰেক্ট কৰিব পাৰা ঠিক আছে নহ'লে এক্স ধৰি কৰিবা একো নাই এই কুৱেশ্যনটো চোৱা তোমালোকে চেক কৰি ল'বা এটা ভগ্নাংশৰ লবক 4ৰে আৰু হৰক কি 9ৰে পূৰণ কৰিলে ইয়াৰ প্ৰতিক্ৰম পোৱা যায় তেনে ভগ্নাংশটো কি আছিলে ভগ্নাংশ মানে কি ফ্ৰেকশ্যন সাপোজ মই ধৰি লৈছোঁ ফ্ৰেকশ্যনটো কি আছিলে x/y ঠিক আছে এইটো নিউমাৰেটৰ এইটোকে ডিনমিনেটৰ লব আৰু হৰ থাকে এতিয়া কৈছে লবক 4 পৰা আৰু হৰটোক 9 পৰা পূৰণ কৰিছে মানে এই ওপৰটোক 4 পৰা তলটোক 9 পৰা পূৰণ কৰিছে কৰাৰ পাছত কি হৈ গ'ল ইয়াৰ প্ৰতিক্ৰম পোৱা যায় প্ৰতিক্ৰম মানে কি সব ভগ্নাংশটো কি আছিল x/y আছিলে ৰেচিপ্ৰকেল হৈ গ'ল মানে y/x হৈ গ'ল এইটো তো ক্ৰছ মাল্টিপ্লাই কৰা x কি হ'ব x স্কয়াৰ হৈ যাব ডিভাইড বাই y কিমান y স্কয়াৰ হৈ যাব সমান এতিয়া এই 9টো এফালে গুচি যাব ওপৰত আৰু এই 4টো ক'ত আহিব তলত আহি যাব এনেকৈ হ'ব নহ'ব তো আমাকতো লাগে x আৰু y ৰ মানটো ভগ্নাংশটো কি আছিলে x/y আছিলে তো x/y ৰ মান কিমান হ'ব x/y ৰ মানটো স্কয়াৰবোৰ গুচাব লাগিব তো ইয়াৰ কি ৰুট ল'ব লাগিব ন 9ৰ বৰ্গমূল কিমান 3 আৰু 4ৰ 2 তাৰ মানে ভগ্নাংশটো কি আছিলে 3/2 ঠিক আছে এইটোৱে
এভাৰেজ এজ অফ এ বি চি মানে এ বি চিৰ কি এভাৰেজ এজটো দিয়া আছে 22 বছৰ, তেনেকৈ বি আৰু চিৰ এভাৰেজ এজটো দিয়া আছে 25 বছৰ। 9 বছৰ পাছত এৰ বয়স কিমান হ'ব? ঠিক আছে, তো চোৱা আমি কি কৰিম, ইয়াত টোটেলটো উলিয়াই ল'ম, এ বি চিৰ টোটেল যোগফলটো, কাৰণ আমি জানো ন এভাৰেজ ইকুৱেলটো কি হয়, চাম বাই নাম্বাৰ। এভাৰেজ আমি কেনেকৈ উলিয়াওঁ, ওপৰত যোগফলটো লিখোঁ টোটেল আৰু তলত নাম্বাৰ পৰা ডিভাইড কৰোঁ। তো ইয়াৰ পৰা আমি চাম ইকুৱেলটো লিখিব পাৰোঁ ন, চাম ইকুৱেলটো কিমান, এইটো ক্ৰছ মাল্টিপ্লাই কৰা এভাৰেজ ইনটু নাম্বাৰ। তাৰ মানে এভাৰেজৰ লগত সংখ্যাটো পূৰণ কৰিলে আমাৰ কি টোটেলটো আহে, চামটো আহে। তো ইয়াতো আমি চামটো উলিয়াম প্ৰথমে, এ বি চিৰ টোটেল কিমান হ'ব, এ প্লাছ বি প্লাছ চি, এইটো চাম নহয় জানো এ বি চিৰ। তো চাম কেনেকৈ আহে, এভাৰেজটো দিয়া আছে 22 আৰু সংখ্যা কেইটা আছে 1 2 3, তো এভাৰেজটো 22 আৰু সংখ্যাটো 3, এইটো পূৰণ কৰিলে আমাৰ কি টোটেল এ বি চিৰ যোগফলটো আহি যাব কিমান 66। ঠিক আছে, তেনেকৈ বি আৰু চিৰটো উলিয়াই লোৱা, বি প্লাছ চি কিমান হ'ব, এভাৰেজটো 25 আৰু নাম্বাৰ কিমান 1 2 দুটা আছে ন, তো কিমান হ'ব এইটো 50 নহ'ব জানো। এতিয়া চোৱা আমাক কাৰ মানটো সুধিছে, এৰ বয়সটো। তো এৰ মান উলিয়াবৰ কাৰণে আমি এইটোৰ পৰা এইটো মাইনাছ কৰিলে হৈ যাব, বি চি কাটি যাব, মাইনাছ কৰিলে থাকিব কি এ। তো এৰ বয়স কিমান আহি যাব, 66ৰ পৰা 50 মাইনাছ কৰি দিয়া 16 আহিব। কিন্তু এই 16টো এৰ কি বৰ্তমান বয়স, আমাক লাগে 9 বছৰ পাছত, তো 9 যোগ কৰি দিয়া 16ৰ লগত, 16 যোগ 9 কিমান হ'ব 25 নহ'ব জানো। এইটো এৰ 9 বছৰ পাছৰ কি বয়সটো। ঠিক আছে, এই কুৱেশ্যনটো চোৱা, তোমালোকে কমেণ্টত ক'বা, ঠিক আছে, কিবা যদি ভুল হয় তেন্তে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি কিনি মানে কুৱেশ্যনটো কাৰেক্ট কৰি ল'বা। এনেকৈ মোক দিছে এজনে, ৰাইট এংগল ট্ৰাইংগুলৰ মানে হাইপৰটেনাছটো ইমান বুলি কৈছে, তেন্তে এৰিয়াটো কিমান। ঠিক আছে, যদি এনেকৈ কুৱেশ্যনটো আহিছিলে তেন্তে ইয়াৰ এনচাৰ কিমান হ'ব চোৱা। ৰাইট এংগল ট্ৰাইংগুল মানে কি, এটা কোণ 90 ডিগ্ৰী থাকে, হাইপৰটেনাছ মানে এইটো ডাঙৰ বাহুটো, এইটো কিমান 2√2। আচ্ছা, এতিয়া বাকীবোৰ আমাক দিয়াই নাই। ৰাইট এংগল ট্ৰাইংগুলৰ কি এৰিয়া উলিয়াব লাগে, এৰিয়া ফৰ্মুলা কি হাফ ইনটু বেছ ইনটু হাইট, এইটো বেছ এইটো হাইট, এই দুটা লাগে, তেতিয়া আমাৰ এৰিয়াটো আহিব ন। আমাক ইয়াত অকল হাইপৰটেনাছ দিয়া আছে। এতিয়া কি কৰিম চোৱা, 2√2 হয় ন এইটো, তো এইটো কিমান হ'ব, এইটো 2 হ'ব, এইটো 2 হ'ব, 2 থাকিলে এইটো 2√2 হয়। তোমালোকে ইউজ কৰি চোৱা হাইপৰটেনাছ কেনেকৈ আহিব, যদি মই বাহু দুটা 2 2 লওঁ, বেছ আৰু হাইটটো চোৱা, ইয়াৰ স্কোৱাৰ কৰিব লাগে 2 স্কোৱাৰ মানে 4 প্লাছ 2 স্কোৱাৰ মানে 4, তো 4 4 কিমান এইটো 8 নহ'ব, √8, √8 মানে কি 8ক আমি এনেকৈ লিখিব পাৰোঁ 4 2 8, তো 4ৰ বৰ্গমূল 2 হৈ যাব আৰু 2টো ৰুটত থাকি যাব, 2√2 আহিছে নাই এইটো। তাৰ মানে আমি ক'ব পাৰোঁ যে 2√2 যদি দিয়া থাকে তেন্তে এইটো কি হ'ব 2 আৰু এইটো 2 হ'ব এনেকৈ। ঠিক আছে, তেতিয়া এইটো 2√2 আহিব হাইপৰটেনাছটো। তো বেছ আৰু হাইটটো 2 2 হ'ব, পুট কৰি দিয়া, হাফ ইনটু এইটো 2 এইটো 2 মানে 4 নহ'ব জানো, 2 গুণ 4 আৰু 2ৰ পৰা এইটো কাটি দিয়া, দুবাৰ যাব 2 1 গুণ 2। তো যদি এনেকৈ কুৱেশ্যনটো আহিছিলে ইয়াৰ এনচাৰ হ'ব 2। ঠিক আছে, ইউনিটটো মই নাজানো কি দিছিলে, চেণ্টিমিটাৰ হ'লে চেণ্টিমিটাৰ স্কোৱাৰ হ'ব, মিটাৰ হ'লে মিটাৰ স্কোৱাৰ। তো এই হিচাপত কুৱেশ্যনটো 2 আহিব এৰিয়াটো। ঠিক আছে, চেক কৰি ল'বা। এইটো চোৱা, এটা 13 মিটাৰ দীঘল জখলা 5 মিটাৰ হাইটৰ ৱাল এটাত কি থিয় কৰোৱা আছে বোলে, জখলাটোৰ লৱেষ্ট পইণ্টৰ পৰা ৱালৰ কি ডিষ্টেঞ্চ। মানে চোৱা এইটো ছাপ'জ ৱাল বুলি ধৰি লোৱা আৰু এইটো কি জখলা। ঠিক আছে, জখলাটোৰ কি লেন্থটো আমাক দিয়া আছে কিমান 13 মিটাৰ। ঠিক আছে, আৰু এই ৱালটোৰ হাইট কিমান 5। আমাক কি সুধিছে জখলাটোৰ লৱেষ্ট পইণ্ট, জখলাটোৰ লৱেষ্ট পইণ্ট এইটো নহয় জানো, ইয়াৰ পৰা ৱালৰ যিটো এই পইণ্টৰ লগত ডিষ্টেঞ্চটো কিমান এইটো। ইয়াততো চোৱা এইটো ৰাইট এংগল ট্ৰাইংগল, ট্ৰিপলেট বনি আছে 5 13, এইটো কি 12 নহ'ব জানো, এইটো 5 12 13 এটা ট্ৰিপলেট হয়, ডাইৰেক্ট আমি গম পাওঁ 12 হ'ব এনচাৰ, এইবোৰ কৰিবই নালাগে হয়নে নহয়। ঠিক আছে, এনেকৈ এইটো চোৱা, a প্লাছ বি হোল স্কোৱাৰ ইকুৱেল টু চি, a মাইনাছ বি হোল স্কোৱাৰ ইকুৱেল টু ডি, আমাক কি উলিয়াব দিছে চি মাইনাছ ডি। ঠিক আছে, চোৱা এইটো ফৰ্মুলা ডাইৰেক্ট পুট কৰিলে হ'ল, চিৰ মানটো এইটো নহয় জানো, তো চিৰ জেগাত আমি কি পুট কৰিম ইয়াৰ মানটো, a প্লাছ বি হোল স্কোৱাৰ মান কিমান আছিলে a স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ 2 ab, আৰু মাইনাছ আছে মাইনাছ দিবা, চি ডিৰ মানটো কিমান এইটো a মাইনাছ বি হোল স্কোৱাৰ ইকুৱেল টু কি আছিলে a স্কোৱাৰ প্লাছ বি স্কোৱাৰ মাইনাছ 2ab, বাছ ইমানে। এতিয়া চোৱা ইয়াত ব্ৰেকেট আছে, মাইনাছটো আমাৰ কি পূৰণ হৈ যাব ভিতৰত, তো a স্কোৱাৰৰ আগত মাইনাছ a স্কোৱাৰ, এইটো মাইনাছ বি স্কোৱাৰ আৰু এই মাইনাছটো কি হ'ব প্লাছ 2ab, এনেকৈ নহ'ব জানো, মাইনাছৰ পৰা পূৰণ হৈ যাব ভিতৰত। এতিয়া চোৱা এইটো a স্কোৱাৰ প্লাছ আৰু এইটো মাইনাছ a স্কোৱাৰ, তো এইটো কি 0 হৈ যাব, এনেকৈ এইটো প্লাছ বি স্কোৱাৰ এইটো মাইনাছ বি স্কোৱাৰ, এইটো 0 হৈ গ'ল, থাকিলে কি প্লাছ 2ab প্লাছ 2ab, তো কি হ'ব 4ab হৈ যাব। এইটো আমাৰ কাৰেক্ট এনচাৰ, তোমালোকে চাবা অপশ্যন এইটো থাকিব লাগে। ঠিক আছে, এটা নাম্বাৰৰ স্কোৱাৰটোৰ পৰা নাম্বাৰটো 3 গুণ মাইনাছ কৰিলে সেই ছেইম নাম্বাৰটোৱে পোৱা যায়, তেনে নাম্বাৰটো কি। চ' এটা নাম্বাৰ আছে স্কোৱাৰ কৰা, ছাপ'জ নাম্বাৰটো মই এক্স বুলি ধৰিছোঁ, তো এক্স স্কোৱাৰ, এতিয়া ইয়াৰ পৰা কি মাইনাছ কৰিছে, সেই নাম্বাৰটোৰে 3 গুণটো মাইনাছ কৰিছে, নাম্বাৰটো এক্স আছিলে তাৰ 3 গুণ 3x নহ'ব জানো,
তো স্কোৱাৰৰ পৰা 3x মাইনাছ কৰিলে কি সেম নাম্বাৰটো পোৱা যায় সেম নাম্বাৰ মানে কি x টো পোৱা যাব বুলি কৈছে নাম্বাৰটো x আছিলে তো এইটো তোমালোকে চোৱা এটা কাম কৰা x স্কোৱাৰ ই মাইনাছ 3x টো এফালে ঠেলি দিয়া তো এফালে তো x আছিলেই মাইনাছ 3 টো এফালে গ'লে প্লাছ 3x হ'ব তো x প্লাছ 3x কিমান 4x হৈ যাব তো এটা x কাটি যাব থাকিলে কি x ৰ মান 4 তো এইটো আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে অপচন 4 থাকিব এইটো চোৱা এনেকুৱা টাইপৰ কুৱেশ্যনো আগতে আহিছে 1 মিটাৰ কিউবৰ পৰা 1 সেন্টিমিটাৰ কিউব কিমানটা কাটি উলিয়াব পৰা যাব তো এনেকুৱা কুৱেশ্যন তোমালোকে ভলিউমটো ডিভাইড কৰিবা কিউব মানে কি অল সাইড ইকুৱেল লেন্থ ব্ৰেথ হাইট গোটেইবোৰ কি সমান থাকে ভলিউমৰ ফৰ্মুলা কি তিনিবাৰ পূৰণ কৰিব লাগে সেইকাৰণে ইউনিটটো মিটাৰ কিউব দিয়া আছে মানে 1 তিনিবাৰ পূৰণ কৰিছে 1 মিটাৰ এনেকৈ ঠিক আছে তো তোমালোকে ডাঙৰটোক সৰুটোৰ পৰা ডিভাইড কৰি দিয়া এইটো ডিভাইড কৰিলে আমাৰ কি নাম্বাৰটো আহি যাব ঠিক আছে এতিয়া চোৱা ইয়াত ইউনিটটো মিটাৰ আছে সেন্টিমিটাৰ মিলা নাই ন আমি সেম কৰিব লাগিব তো মই মিটাৰক কি সেন্টিমিটাৰক কনভাৰ্ট কৰিম তো মিটাৰক সেন্টিমিটাৰক কনভাৰ্ট কৰিব হলে আমি 100 পৰা কি কৰো পূৰণ কৰো কিন্তু ইয়াত চোৱা মিটাৰ কিউব মানে তিনিটা কি m পূৰণ হৈ আছে তো আমি তিনিবাৰ কি 100 পূৰণ কৰিব লাগিব 100 তিনিবাৰ তাৰ মানে 10 ৰ পাৱাৰ 6 নহব জানো 100 পূৰণ এনেকৈ তিনিবাৰ ঠিক আছে 2 4 5 6 তো 10 পাৱাৰ 6 লিখিব পাৰো আমি আৰু তলত কি 1 আছে তো 1 ৰ পৰা এইটো ডিভাইড কৰিলে এইটো আমাৰ আনসাৰ আহিব ঠিক আছে এটা আমাৰ কাৰেক্ট আনসাৰ হোৱাট স্মলেষ্ট নাম্বাৰ শুড বি মাল্টিপ্লাইড 1 2 2 5 টু গেট পাৰফেক্ট স্কোৱাৰ মানে এই নাম্বাৰটোৰ লগত মই এনেকৈ কি সৰু সংখ্যা মাল্টিপ্লাই কৰিম যাতে এইটো এটা কি পাৰফেক্ট স্কোৱাৰ বনি যায় পাৰফেক্ট স্কোৱাৰ মানে কি যাৰ নেকি আমি বৰ্গমূলটো উলিয়াব পাৰোঁ দুটা সেম নাম্বাৰ পূৰণ কৰি পাব লাগে তেতিয়া আমি পাৰফেক্ট স্কোৱাৰ বুলি কওঁ এতিয়া ইয়াত 1 2 2 5 টো অলৰেডি পাৰফেক্ট স্কোৱাৰ হয় 35 গুণ কিমান 1 2 2 5 নহয় নেকি 35 পূৰণ কৰি চাবা এইটোৱে পাবা তোমালোকে তো ইয়াত এক্সট্ৰাকৈ মাল্টিপ্লাই কৰাৰ একো প্ৰয়োজনে নাই অলৰেডি কি পাৰফেক্ট স্কোৱাৰ বনিয়ে আছে তো এনসাৰ 1 হ'ব ঠিক আছে 1 ৰ লগতো পূৰণ কৰিলে এইটোৱে আহিব যদি মই 1 2 2 5 লগত 1 পূৰণ কৰোঁ 1 2 2 5 এ আহিব ঠিক আছে তো যদি কুৱেশ্যনটো এনেকৈ আছিলে তো এনসাৰটো 1 হ'ব তোমালোকে চেক কৰি চাবা কুৱেশ্যনত কি আছিলে এইটোৱে হয়নে বেলেগ ডেটাও হ'ব পাৰে ঠিক আছে কিন্তু এইটো থাকিলে তোমালোকৰ এনসাৰটো কি 1 হ'ব 1 পূৰণ কৰিব লাগিব কাৰণ এইটো অলৰেডি পাৰফেক্ট স্কোৱাৰ বনি আছে তো এক্সট্ৰাকৈ বেলেগ সংখ্যা আমি পূৰণ কৰিব নোৱাৰোঁ ঠিক আছে স্মলেষ্ট বুলি কৈছে ন তো 1 হ'ব এইটোৰ হিচাপত 2 নাম্বাৰ মানে দুটা সংখ্যাৰ অনুপাত দিয়া আছে 2:3 আৰু প্ৰডাক্ট অফ এলচিএম এইচএফ দিয়া আছে 96 সাম অফ দা নাম্বাৰ সো এনেকুৱা টাইপৰ কুৱেশ্যন আগতেও আহিছে সেম টাইপ এটা ফৰ্মুলা আছে ন এলচিএম ইনটু এইচচিএফ ইকুৱেল টু কি আছিলে প্ৰডাক্ট অফ 2 নাম্বাৰ সাপোজ মই নাম্বাৰ দুটা এ আৰু বি বুলি ধৰিছোঁ তো এ ইনটু বিৰ সমান হ'ব এলচিএম আৰু এইচচিএফৰ পূৰণফল দিয়াই আছে 96 পুট কৰি দিয়া আৰু এফালে চোৱা এ বিৰ মানটো পুট কৰা অনুপাতত দিয়া আছে 2 3 তো মই নাম্বাৰ দুটা 2x আৰু 3x বুলি ধৰি লৈছোঁ তো এফালে 3 দুগুণ কিমান 6 নহয় জানো 6 পৰা কাটি দিয়া 16 বাৰ যাব তো ইয়াত কি থাকিলে x স্কোৱাৰ থাকিলে আৰু এফালে 16 তো x ৰ মান কিমান 4 নহব 4 4 16 তো সংখ্যা দুটাৰ যোগফল কিমান হ'ব 2x আৰু 3x টো যোগ কৰিলে 5x হ'ব তো ইয়াৰ মানটো আমাক সুধিছে x ৰ মান 4 তো 5 4 20 ঠিক আছে এটা আমাৰ কাৰেক্ট আনসাৰ এইটো চোৱা a + b = 8 a - b = 20 তেন্তে a² + b² মানটো আমি উলিয়াব লাগে তোমালোকে ফৰ্মুলা ইউজ কৰিব পাৰা ইয়াত নহলে এটা কাম কৰা তোমালোকে a আৰু b ৰ মানটো উলিয়াই লোৱা ইজিলি ওলাই আছে চোৱা মই আগতেও কৈছিলোঁ যেতিয়াও সেম ভেৰিয়েবল থাকে ইয়াতো ab ইয়াতো ab এটা প্লাস এটা মাইনাস তো ডাঙৰটো কোনটো a টো ডাঙৰ হয় মাইনাসৰ আগত হোৱাৰ ডাঙৰ বুজায় এইটো সৰুটো তো a ৰ মানটো আমি কেনেকৈ উলিয়াইছিলোঁ a ৰ মানটো কেনেকৈ আহে এই দুটা যোগ কৰি আধা কৰিব লাগে ঠিক আছে 20 আৰু 8 28 28ৰ আধা কিমান 14 হ'ব এটো এৰ মান আহি গল তেনেকে বি ৰ মানটো কি কৰিব লাগে এই দুটা বিয়োগ কৰি আধা কৰিব লাগে 20 ৰ পৰা 8 গলে 12 12 আধা 6 হৈ যাব তো এৰ মান বি ৰ মান আহি গল ইয়াত পুট কৰি দিয়া 14 স্কয়াৰ কিমান 196 আৰু এফালে 6 স্কয়াৰ 36 যোগ কৰিলে কিমান হ'ব 232 ঠিক আছে নেকি বাকি কোৱেশ্চনটো এক্স্যাক্টলি হয় নে নহয় মই নাজানো তোমালোকে চেক কৰি লবা